বিটিআৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম একলা চলো নীতিৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ অসম গণ পৰিষদে সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে বিটিআৰত এখন বিটিআৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰি দিছে তাৰ উপৰিও আমাৰ এখন কৰ্ণ নিৰ্ধাৰণ সমিতিও সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে গঠন কৰি দিছে সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ডাঙৰীয়া সভাপতি হিচাপে আছে আৰু মই নিজে পৰেশ বৈশ্যই এই সমিতিৰ আহ্বায়ক হিচাপে আছো আমাৰ কেইবাজনো জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক দলৰ জ্যেষ্ঠ নেতাক এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে ২৬ মাৰ্চত আমি বিজনীত এখন সভা আমি আহ্বান কৰিছিলোঁ আৰু সেই সভাত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি বিটিআৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আৰু আমি বিটিআৰৰ ৰাজনৈতিক আৰু আমাৰ যিটো প্ৰশাসনিক ক্ষমতা এই ক্ষমতাত আমি অংশীদাৰ হ'বলৈ গৈ আছোঁ দ্বিতীয়তে আমাৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ মূল লক্ষ্য হৈছে বিটিআৰত থকা অসম গণ পৰিষদৰ ভেটি পূৰ্বৰ দৰে আমি যাতে সুদৃঢ় কৰিব পাৰোঁ পূৰ্বৰ দৰে সেই সিদ্ধান্ত গ্ৰহণ কৰি আমি 10টা পৰিষদীয় সমষ্টিত একলা চলো নীতিৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ আমি আপোনালোকৰ মাধ্যমেদি বিটিআৰৰ লগতে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে বিটিআৰ সকলো জনগোষ্ঠীৰ সম অধিকাৰ ৰক্ষা কৰি সকলো জনগোষ্ঠীয়ে যাতে মৰ্যাদা আৰু সম সুশাসন পায় তাৰ উপৰিও ভূমিপুত্ৰ বড়োসকলৰ যি সপোন বডোফা উপেন্দ্ৰ ব্ৰহ্মৰ সেই সপোনক বাস্তৱ যাতে আমি কৰাত সহায় কৰিব পাৰোঁ এই উদ্দেশ্য আগত ৰাখি আমি বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ আপোনালোকে জানি ভাল পাব যে আমাৰ এই গড়েশ্বৰ বিধানসভা সমষ্টি যিহেতু নতুনকৈ গঠন কৰি দিছে ইয়াৰ অন্তৰ্গত আমি নাগৰিজুলিত আমাৰ অহাকালি এখন আমাৰ 5খন জিলাৰ সামৰি আমি এখন বৈঠক অনুষ্ঠিত কৰিম আৰু কাইলৈ আমি সেই সমষ্টিত আমি নিৰ্বাচন সম্পৰ্কীয় সকলো কাম কাজ আৰম্ভ কৰিম যেহেতু আমি সিদ্ধান্ত লৈছোঁ নাগৰিজুলিত আমি ইলেকশ্যন খেলিম একেদৰে আমি 5 নং চেৰফাং মাজবাজ সমষ্টিৰ অধীনত আমি সিদ্ধান্ত লৈছোঁ একেদৰে আমি ধনশ্ৰীৰ সিদ্ধান্ত লৈছোঁ মুদৈবাৰীৰ সিদ্ধান্ত লৈছোঁ আৰু একেদৰে আমি দিহিৰাত ইতিমধ্যে আমি নিৰ্বাচন খেলিছিলোঁ যোৱাবাৰ আপোনালোকে জানে আমাৰ প্ৰাৰ্থী দিহিৰাত সন্মানীয় কেশৱ ডেকা প্ৰয়াত কেশৱ ডেকা আমাৰ সেই সময়ৰ পাৰিষদীয় সদস্য হিচাপে ৰাইজে নিৰ্বাচিত কৰিছিল একেদৰে আমি থুৰিবাৰীত যোৱাবাৰ অসম গণ পৰিষদৰ প্ৰতীকত হাতীৰ প্ৰতীকত আমি থুৰিবাৰীত নিৰ্বাচন খেলিছিলোঁ আমি অকণমান ভোটত থুৰিবাৰীত হাৰিছোঁ একেদৰে আমি যোৱাকালি মই মিটিং কৰি আছোঁ বাওসুংৰী সমষ্টিতো আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম এনেদৰে আমি 10টা সমষ্টিত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম একলা চলো নীতিৰে ইয়াৰ উপৰিও আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমি অসম গণ পৰিষদে যিহেতু সকলো জনগোষ্ঠীক সন্মান কৰে আৰু বিটিআৰতো ইতিমধ্যে আপোনালোকে জানে যে আমাৰ সাংগঠনিক ভেটি 85 চনত জন্ম হোৱাৰ সময়ৰ পৰা আমাৰ বৰণ বিটিআৰ অঞ্চলত আমি আজিৰ বিটিআৰ অঞ্চলত আমি আমাৰ যিসকল নেতৃত্ব তেওঁলোকে শাসনৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিছিল ৰাইজক সহায় কৰিছিল একেদৰে বিটিআৰত বড়োসকলৰ লগতে অন্যান্য জনগোষ্ঠীসকলো আমাৰ প্ৰতি এটা শ্ৰদ্ধা জ্ঞাপন কৰিছিল এই সমষ্টি য'ত আমি বহি আছোঁ এই অংশ হৈছে আমাৰ প্ৰয়াত জ্যেষ্ঠ নেতা থানেশ্বৰ বড়ো প্ৰাক্তন মন্ত্ৰী আমাৰ বিধানসভাত তেওঁ আসন অলংকৃত কৰি মন্ত্ৰিত্বৰ আসন লৈছিলে একেদৰে ৰেখাৰাণী ৰাজবড়োও আমাৰ মন্ত্ৰিত্বৰ আসন লৈছিলে একেদৰে আমি তামোলপুৰৰ পৰা আজিৰ নাগৰিজুলি য'ত MCLA হ'ব তামোলপুৰৰ পৰা ভৱেন নাৰ্জী ডাঙৰীয়াক আমি 85 জিকাইছিলোঁ একেদৰে আমি চাপাগুৰিত দুবাৰৰ কাৰণে আমি আমাৰ
ৰাজেন সৰি আপোনাৰ নহয় আমি আমি চাপাগুৰিৰ পৰা আমি দুবাৰকৈ থানেশ্বৰ বসুমতাৰীক আমি থানেশ্বৰ বসুমতাৰী নহয় চৰকাৰী ক্ষমা কৰিব বন্ধুসকল যে আমি চাপাগুৰিৰ পৰা সুৰেন চৰকাৰীক আমি দুবাৰ বিধানসভাত আমি আনিবলৈ সক্ষম হৈছোঁ একেদৰে গোসাইগাঁৱৰ পৰা ৰাজেন মুছাহাৰীয়ে আমাৰ অসম গণ পৰিষদৰ প্ৰতীকত নিৰ্বাচন খেলি ৰাইজৰ সেৱা কৰিছে গৌৰীপুৰ সমষ্টিৰ পৰা বলেন্দ্ৰ মুছাহাৰীয়ে অসম গণ পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰিছে গতিকে সাংবাদিক বন্ধুসকল আমাৰ যিটো আমি একেদৰে ওদালগুৰি সমষ্টিটো আমাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল নিৰ্বাচনত একেদৰে মাজবাটতো হৈছিল আমাৰ প্ৰাৰ্থী এই যিটো অসম গণ পৰিষদৰ পূৰ্বৰ যিটো সাংগঠনিক ভেটি আমি আজি সংকল্প গ্ৰহণ কৰিছোঁ যে পূৰ্বৰ খেতি যাতে আমি ঘূৰাই আনিব পাৰোঁ আপোনালোকৰ পৰা আমি আশা ৰাখিছোঁ বিচাৰিছোঁ যে আমি যাতে বড়োসকলৰ লগতে সকলো জনগোষ্ঠীৰ তেওঁলোকৰ বিচৰা ধৰণে তেওঁলোকৰ সমস্যা আমি যাতে সমাধানৰ ক্ষেত্ৰত বিটিআৰ প্ৰশাসনত অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব আৰু আমি আমাৰ অসম গণ পৰিষদৰ যিহেতু আঞ্চলিক ৰাজনৈতিক দল আমাৰ যিটো চিন্তা চৰ্চা যে আঞ্চলিক শক্তিক আমি অগ্ৰাধিকাৰ দিব লাগিব জনগোষ্ঠীসমূহৰ সমস্যাসমূহ আমি অগ্ৰাধিকাৰ দিব লাগিব সেই অগ্ৰাধিকাৰৰ ভিত্তিত আমি বিশেষকৈ এই বিটিআৰ অঞ্চলৰ সকলো জনগোষ্ঠীক সময় অধিকাৰ প্ৰদান কৰাৰ কাৰণে সুশাসন প্ৰদান কৰাৰ কাৰণে আমি বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ সাংবাদিক বন্ধুসকল আপোনালোকৰ পৰা আমি পুনৰবাৰ কৈছোঁ সহায় বিচাৰিছোঁ যে আপোনালোকৰ মাধ্যমেদি গোটেই বিষয়টো জনগণৰ মাজলৈ যাওক আৰু জনগণে সকলো কথা বিবেচনা কৰি এটা সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰক যাতে আমি অসমত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব পাৰোঁ জনগোষ্ঠীসমূহৰ সমস্যা আমি সমাধান কৰিব বিচাৰোঁ আৰু মই বিটিআৰৰ পৰা মই যিহেতু আহ্বায়ক হিচাপে মই অনুৰোধ জনাব বিচাৰিছোঁ বিটিআৰবাসীলৈ আপোনালোকৰ মাধ্যমেদি যে পূৰ্বৰ পৰাই যিহেতু বিটিআৰৰ জনগণে ৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত গুৰুত্বটো কমকৈ দি আহিছে আপোনালোকে জানে যে শেহতীয়াভাৱে বৰমা বিধানসভা সমষ্টিত পানীৰাম ৰাভা নিৰ্বাচিত হোৱাৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছে একেদৰে যমন সিং ব্ৰহ্ম ওদালগুৰিৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত আৰু কংগ্ৰেছৰ প্ৰতি আমাৰ বিটিআৰৰ বাসীয়ে কোনো ধৰণৰ সহায় সহযোগ কৰা দেখা নাযায় এইবাৰো আমাৰ সংকল্প হ'ব যে বিটিআৰত যদি কিবা পুলি পোখাও আছে আমি কংগ্ৰেছক যাতে উৎখাত কৰিব পাৰোঁ কিন্তু বিচাৰিছোঁ আমি যে বিটিআৰত যিমানবোৰ আঞ্চলিক ৰাজনৈতিক দল আছে এই আঞ্চলিক ৰাজনৈতিক দলসমূহ যদি আমি একত্ৰিত হৈ যদি আমি শাসনৰ অংশীদাৰ হ'ব পাৰোঁ প্ৰশাসনৰ অংশীদাৰ হ'ব পাৰোঁ নিশ্চিতভাৱে ইয়াৰ যিখিনি সমস্যা জনগোষ্ঠীয় সমস্যা সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব পৰা যাব আৰু যিসকল আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত আছে ৰাজনৈতিক দল আছে যে আঞ্চলিকতাবাদৰ ওপৰত তেওঁলোকৰ দৃঢ় বিশ্বাস আছে আৰু তেওঁলোকে মনে প্ৰাণে আঞ্চলিকতাবাদ সুৰক্ষিত হোৱাৰ যোগেদি ৰাষ্ট্ৰীয় ৰাজনীতি সুৰক্ষিত হোৱাটো বিচাৰে তেনেকুৱা ধৰণৰ ৰাজনৈতিক দলৰ প্ৰতিও আমাৰ এটা আশা থাকিব বা আহ্বান থাকিব যে আমাক যাতে আমাৰ যিটো মিত্ৰজোঁট আমাৰ যিটো ৰাষ্ট্ৰীয় আমি যিটো এনডিএৰ অংশীদাৰ হৈ আছোঁ আমি ডেমক্ৰেটিক এলায়েন্সত ৰাষ্ট্ৰীয় আমি নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সত আমি আছোঁ যাতে আমি বিধানসভা ৰাজ্যসভা আমি যেনেকৈ খেলিছোঁ ঠিক তেনেদৰে আমি লোকসভা খেলিছোঁ যোৱাকালিও আপোনালোকে গম পাইছে ৰাজ্যসভাত আমাৰ অসম গণ পৰিষদে এটা চিট পাব একেদৰে ভাৰতীয় জনতাও পাৰ্টি পাব সেই ধাৰাটো বিটিআৰত যাতে অক্ষুণ্ণ থাকে সেই আহ্বান আপোনালোকৰ প্ৰতি জনালোঁ আৰু সদশেষত আপোনালোকৰ প্ৰতি আমাৰ বিশ্বাস আৰু আন্তৰিকতা আছে আমি অসম গণ পৰিষদ আমি নৱগত হৰেশ্বৰ সমষ্টিত আমাৰ যোৱা 24 তাৰিখে নতুনকৈ গঠন কৰি দিয়া কমিটিখনে শপত গ্ৰহণ কৰিলে আৰু ইয়াত নিশ্চিতভাৱে আমি কম দিনৰ ভিতৰত আমি ভিচিডিচি সম্পূৰ্ণ কৰিম কম দিনৰ ভিতৰতে আমি বুথ কমিটি
সম্পূৰ্ণ কৰিম আৰু আশা ৰাখিম এই সমষ্টিত যাতে অহা ২৬ত আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী থিয় কৰাব পাৰোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু মোৰ ক'বলগীয়াখিনি শেষ কৰিলোঁ। নমস্কাৰ।